তো বন্ধুসকল আপোনালোকে থাম্বনেলত দেখিছে যে OLX ব্যৱহাৰ কৰোঁতে সাৱধান আৰু কিয় সাৱধান হ'ব লাগে আপোনালোকক মই কৈ আছোঁ আৰু মোৰ লগত বিৰাট ডাঙৰ ঘটনা এটা হ'ব লাগিছিলে আৰু সকলোবোৰ বুজাই আছোঁ আপোনালোকক। তো বন্ধুসকল মই এটা OLX-ত এড এটা দিছিলোঁ আৰু মোৰ চিনাকি দাদা এজন আছিলে, তেওঁৰ এটা ফ্লেট আছিলে 2 BHK আৰু সেই ফ্লেটটো মোক ক'লে যে তুমি অলপ এটা এড এটা দি দিবা OLX-ত আৰু কাষ্টমাৰ আহিলে তুমি মোক জনাবা। মই OLX-ত এডভাইচ কৰি দিলোঁ। মই কৰিলোঁ ৰাতি 10টা বজাত এডভাইচ কৰি দিলোঁ আৰু ৰাতিপুৱা 7টা বজাত মোৰ তাত এটা ফোন আহিছে আৰু হিন্দী ভাষী আছিলে। তেওঁ হিন্দী ভাষী তেওঁ ক'লে যে মই ৰিজনেল অফিচৰ পৰা কৈছোঁ SBI। তাৰপিছত মই ক'লোঁ ঠিক আছে। তাৰপিছত মোৰ ঘৰ চৰ এৰিয়াটো সুধিলে গুৱাহাটী যোনটো হেড অফিচ আছে ৰিজনেল অফিচ আছে SBI তাৰ পৰা লোকেশ্যনটো কিমান দূৰ, মই কৈছোঁ 2 কিলোমিটাৰমান হৈ যাব। আৰু ঠিক আছে আমাৰ ফেমিলি থাকিব, মই বাহিৰত থাকোঁ, মোৰ ফেমিলি থাকিব ইয়াত ৰিজনেল অফিচত কাম কৰে বেংকত SBI। তাৰপিছত মই ক'লোঁ যে ঠিক আছে। তাৰপিছত মোক তেওঁ ক'লে যে লোকেশ্যনটো মোক পঠাই দিয়া আৰু ফটো যি আছে পঠাই দিয়া। তাৰপিছত মই আপোনালোকক স্ক্ৰীনশ্বট দেখাই আছোঁ। তো বন্ধুসকল আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিংটো চাই লওক। এই হোৱাটছএপত তেওঁ মোক হাই দিছিলে আৰু তাৰপিছত ফটো চটোবিলাক মোক খুজিলে আৰু ফটো মই এইবিলাক দি দিলোঁ আৰু তাৰপিছত তেওঁ চাই কিনে কৈছে যে মই এইটো ল'ম, বেলেগক দিব নালাগে। তাৰপিছত মোক ক'লে যে সেই মই 6 মাহৰ এডভান্স দি দিম মালিকৰ একাউণ্টক আৰু আপোনাৰ কমিশ্যনটো কিমান লাগিব মোক সুধিলে। তাৰপিছত তেওঁ ক'লে যে 20,000 টকা ভাড়া আৰু 10,000 টকা তোমাক কমিশ্যন দি দিম। মোক 10,000 টকা কমিশ্যন দিওঁ বুলি কৈ দিলে আৰু মোক ক'লে যে তোমাৰ গুগল পে' আছে UPI আছে আছে। তাৰপিছত মালিকৰ নাম্বাৰটো খুজিলে আৰু মালিকৰ নাম্বাৰটো মই দি দিলোঁ। তেওঁ মালিকক মই আল্টিমেটলি মই জনাই দিছোঁ যে এনেকুৱা মানুহ এজন ষ্টেট বেংকত কাম কৰে আৰু তেওঁ ল'ব বিচাৰে যে ঘৰটো আৰু তেওঁ ফাইনেল কৰি দিছে ঘৰটো। ঠিক আছে। মানুহজনে ভাল পালে যে ৰাতি এড দি দিলোঁ আৰু ৰাতিপুৱা আহিয়ে গ'ল মানুহ, সেইকাৰণে মানুহজনে ভাল পালে। তাৰপিছত তেওঁ কৈছে যে তেওঁক 6 মাহৰ পইচা পে' কৰি দিব বেংকৰ পৰা, একাউণ্ট পে' কৰি দিব আৰু তেওঁ 2 মাহৰ পইচা কাটি কিনে বাকী 4 মাহৰ পইচা তেওঁক দিব লাগিব বুলি কৈছে মালিকক। তাৰমানে 6 মাহৰ পইচা দি দিব 80,000 টকা, 80,000 1,20,000 টকা দি দিব। 1,20,000 টকা দিলে 4 মাহৰ পইচা 40,000 ৰাখি বাকী সেই 80,000টো মানুহজনক ৰিটাৰ্ণ দিব লাগিব বুলি কৈছে কাৰণ তেওঁৰ অলপ প্ৰব্লেম আছে বোলে। তাৰপিছত মই তেওঁক ক'লোঁ, দাদাক ক'লোঁ, আগতে দাদাই কৈছে ঠিক আছে হ'ব, তেওঁ যেতিয়া পইচা পঠাই দিব তাৰপিছত মই পঠাই দিম বোলো। তাৰপিছত মোক ফোন কৰি ক'লে যে ভাইটি মই মানুহজনক মই পইচা পঠাই দিছোঁ, তেওঁৰ চাৰ্ভাৰ ডাউন আছে, মই তেওঁৰ পইচাটো পঠাব পৰা নাই। তাৰপিছত মই তেওঁক ফোন কৰিলোঁ, আমাৰ দাদাটোক ফোন কৰিলোঁ যাৰ ঘৰ আছিলে। ফোন কৰোঁতে দাদাক সুধিলোঁ, দাদা আপোনাৰ তাত পইচা আহিছে নেকি? মোৰ তাত পইচা এটা মেছেজ এটা আহিছে 1,20,000 আৰু বাকী মই তেওঁক 80,000 ট্ৰেন্সফাৰ কৰি আছোঁ কিন্তু মোৰ চাৰ্ভাৰ ডাউন হৈ আছে। তাৰপিছত মই তেওঁক ফোন কৰিলোঁ। ফোন কৰোঁতে মই ক'লোঁ যে ছাৰ মোৰ কমিশ্যনটো। তাৰপিছত কৈছে যে তোমাৰ কমিশ্যনটো দি আছোঁ, তেওঁ যেতিয়া পইচাটো মোক পঠাই দিব তেতিয়া তোমাৰ কমিশ্যনটো মই দি আছোঁ বুলি কৈছে। তাৰপিছত মই ফোনটো কাটি দিলোঁ। কাটি দিয়াৰ পিছত নেক্সট মই আৰু দাদাজনক ফোন কৰিলোঁ, দাদা আপোনাৰ কি ট্ৰেনজেকশ্যন হ'ল নেকি? মোক এনেকৈ কৈছে আপোনাৰ ট্ৰেনজেকশ্যন হোৱা নাই বোলে। হোৱা নাই অলপ আছে, মই ATM-ত গৈ কিনে চাই আছোঁ ৰ'বা একাউণ্টত মোৰ পইচাটো সোমাইছে হোৱা নাই। তাৰপিছত তেওঁ তাত মেছেজ এটা আহিছে 1,20,000 টকা ডিপজিট হোৱা বুলি। তাৰপিছত তেওঁ ফাইনেল হোৱা নাই যে একাউণ্টত পইচা আহিছে, তেওঁ ATM-ত চেক কৰি কিনে যাই কিনে চাব আৰু। সেইকাৰণে মই মানুহজনক ফোন কৰিলোঁ। ফোন কৰোঁতে কৈছে যে মই ক'লোঁ যে তেওঁৰ দাদাৰ চাৰ্ভাৰ ডাউন হৈ আছে, পইচাটো সোমোৱা নাই, সেই পইচাটো আপোনাৰ তাত পঠাব পৰা নাই, সেনেকৈ ক'লে। মই এনেকৈ ক'লোঁ। তাৰপিছত মানুহজনে কৈছে তোমাৰ তাত কিমান পইচা আছে এনেকৈ ক'লে। যোন মানুহে মানে ঘৰটো ল'বলৈ গৈছে তেওঁ মোক সুধিলে তোমাৰ একাউণ্টত কিমান পইচা আছে তুমি মোক পঠাই দিয়া, তাৰপিছত মই মেনেজ কৰি কিনে দি দিম বুলি কৈছোঁ। তাৰপিছত লগালগ মোৰ অলপ মনত কিবা এটা ভাৱ এটা যে মোক পইচা একাউণ্টত কিমান আছে সুধিলে যে। তাৰপিছত মানুহজনে বাৰে বাৰে মোক সুধি আছে তোমাৰ একাউণ্টত কিমান আছে, তোমাৰ একাউণ্টত কিমান আছে? মই ক'লোঁ যে মোৰ গুগল পে'ত বেছি পইচা নাই, 500 মান আছে বুলি ক'লোঁ। তাৰপিছত তেওঁ কৈছে 10,000-20,000 টকা নাই নেকি বুলি কৈছে।
হিন্দীতে কৈ আছে। তাৰপিছত মই ক'লো না মোৰ তাতো 10,000 টকা নাই। তাৰপিছত মোৰ লগালগ অলপ সন্দেহ হ'ল বোলো লগালগ মই ফোনটো কাটি দিলোঁ। কাটি তাৰপিছত মই দাদাজনক ফোন কৰিলোঁ যে দাদা এই আপুনি তো পইচা পে'মেণ্ট কৰিলে নেকি? তাৰপিছত দাদাই ক'লে অলপ মোৰ তাততো পইচা 1,20,000 টকা সমানে নহয়। মই এটিএমত চেক কৰিলোঁ, এতিয়া মোৰ তাত মেছেজটোহে আহিছে অকল। মই লগালগ ক'লোঁ দাদা এইজন হেকাৰ হয় নিশ্চয়, কাৰণ তেওঁ মোক ফ্ৰড কৰিব বিচাৰিছে। আৰু কাৰণ তেওঁ মোক সুধি আছে যে মোৰ একাউণ্টত কিমান আছে, 10,000 টকা আছে নে নাই, 20,000 টকা আছে এনেকৈ সুধি আছে। সেইকাৰণে দাদাজনে ক'লে লগত ঠিকেই পইচা তই এইটো নিশ্চয় হেকাৰেই হ'ব। তাৰপিছত দাদাই ক'লে মই ফোন মাৰি আছোঁ ৰ'বা তাক। তাৰপিছত মই ফোন মাৰিলোঁ, দাদাই ফোন মাৰিলোঁ, মই ফোন মাৰিলোঁ। তেতিয়া লগালগ তেওঁৰ চিমখন নট ৰিচেবল বুলি কৈ দিছে, আউট অফ ছাৰ্ভিচ বুলি কৈ দিছে। তাৰপিছত মই হোৱাটছএপত যাই কিনে মই ভইচ কল কৰিলোঁ এটা, তেতিয়াও ৰেচপঞ্চ দিয়া নাই, ভইচ কলটো ৰিং চিং হোৱা নাই একো। তাৰপিছত বাচি গ'লোঁ আৰু। তো বন্ধুসকল OLX-ত এড কৰাৰ সময়ত OLX-ত যেতিয়া আপোনালোকে এডভাইচ কৰিব অলপ সাৱধান হ'ব। আৰু যদি অচিনাকি মানুহে যদি এনেকুৱা ট্ৰেনজেকশ্যন কৰিব বিচাৰে আৰু তেওঁলোকৰ লগত ট্ৰেনজেকশ্যন নকৰিব, কাৰণ OLX-ত মই বহুত দিন চলাই আছিলোঁ আৰু এনেকুৱা মোবাইল চোবাইল লেপটপ চেপটপ মই বহুত বিক্ৰী কৰিছোঁ OLX-ত, কেমেৰা চেমেৰা। কিন্তু এই প্ৰপাৰ্টিটো সাজ কৰিছিলোঁ মই, প্ৰপাৰ্টি ডিলটো। আৰু এই প্ৰপাৰ্টি যোনে ডিল কৰে, ঘৰ বিক্ৰী কৰা বা ঘৰ ৰেণ্টত দিয়া এডভাইচ যোনে OLX-ত কৰে, তেওঁলোকৰ কাৰণে বিশেষকৈ সাৱধান হোৱা দৰকাৰ। কাৰণ সেইবিলাক মানুহৰ পৰা লুটিবৰ কাৰণে এইবিলাক হেকাৰবিলাক ৰখি আছে। সেইকাৰণেতো বন্ধুসকল OLX ব্যৱহাৰ কৰোঁতে অলপ সাৱধানে কৰিব, চাই চিতি কৰিব। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম কাৰণে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়া বাই বাই।